दंसपाल महावीर सुचित्र कर्मकारक देवशिल्पीन महाभाग देवानंकर्ज साधक पूजां गृहन विधिवत कल्याणं कुरु मे सदा। विश्व निर्माणर বিশ্বাসেৰে বুধবাৰে বন্দিত হ'ব বাবা বিশ্বকৰ্মা। কাৰিকৰী ক্ষেত্ৰৰ দেৱতা বুলি থকা জনবিশ্বাস মৰ্মে বিশ্বকৰ্মা আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। এয়া মহানগৰী গুৱাহাটীৰ পৰিৱেশ। কাইলৈ বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে দেখা পোৱা গৈছে দেশৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আচলতে উখল মাখল পৰিৱেশ, প্ৰতিটো স্থানতে আচলতে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। ভিন্ন কাৰুকাৰ্যৰে বৰণীয়া হৈ পৰিছে মহানগৰী। বৰষুণে কিছু সেমেকালেও অন্ত পৰা নাই ওলা। বিশ্ব খনিকৰৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা কলাকাৰে এইদৰে সাজু হৈছে উপাসনাৰ বাবে মূৰ্তি উলিয়াই দিবলৈ। কিন্তু মঙলবাৰে পুৱাৰে পৰা অহা মুখলধাৰ বৰষুণে কিছু পৰিমাণে হলেও স্তিমিত কৰিলে ব্যৱসায়িক কথা বাৰ্তা। বিক্ৰী হোৱাৰ আশা আছে, আশা আছে। মোটামুটি 3-4টা বজাৰ পৰা ৰাতি 9টালৈকে মাৰ্কেটটো লাগি যায়। ৰাতি 9টা বজালৈকে থাকিব? ৰাতি 9টা 10টা 11টা নাই থাকি যাম মূৰ্তি থকালৈকে। যিসকল ৰাতিলৈকে আহে তেওঁলোকেও মূৰ্তিসমূহ পাই যাব? পাই যাব। মোটামুটি আমাৰ মূৰ্তি থকালৈ থাকি যাম 10টা 11টা বুলি কথা নাই। কিমান মান মূৰ্তি আনিছে এবাৰ আপুনি? টোটেল আছে মোটামুটি 60-20 মান আছে। আকাশলংঘীভাৱে বাঢ়িছে মৃন্ময় মূৰ্তিৰ মূল্য। সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন উচ্চতাৰ মহানগৰীৰ বজাৰ শিল্পালয়ত উপলব্ধ বিশ্বকৰ্মাৰ মূৰ্তি। 200ৰ পৰা 10,000 টকা পৰ্যন্ত দাম মূৰ্তিসমূহৰ। দাম ধৰক 800-700ৰ পৰা আপোনাৰ 6,000-7,000 লৈকে আছে। ডাঙৰবিলাক 6,000-7,000 টকা। ডাঙৰবিলাক 6,000-7,000। কেনেকুৱা বিক্ৰী হৈছে নে নাই? এই কৰছো মোৰ 3টা মূৰ্তি প্ৰথম যাত্ৰা কৰিলো ৰাতিপুৱা। কেৱল মহানগৰী গুৱাহাটীতে নহয়, শাৰদীয় উৎসৱৰ বাবে ব্যস্ততা বাঢ়িছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। এই দৃশ্য মঙলদৈ চহৰৰ মাজমজিয়াৰ বিশ্বকৰ্মা শিল্পালয়ৰ। প্ৰতি বছৰৰ দৰে এই বছৰো মৃৎশিল্পীয়ে সাজু কৰিলে ভিন্ন আকাৰৰ মূৰ্তি। 2,000 টকাৰ পৰা 10,000 টকা দৰত বিক্ৰী হৈছে মূৰ্তিসমূহ। 1500, 2,500, 4,000 এনেকুৱা লৈ আছে। এইগিলা সামগ্ৰীৰ দাম বাঢ়ে, কাৰিকৰৰ দামটো ৰেটটো বাঢ়ি যাই থাকে বছৰে বছৰে। কাইলৈ বিশ্বকৰ্মা পূজা আৰু বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা গহপুৰৰ প্ৰান্তে প্ৰান্তে উদযাপিত হ'ব আৰু সেই উদ্দেশ্যে গহপুৰৰ প্ৰতিখন বিপণীত বিবিধ ৰঙীন মালা, বিশ্বকৰ্মা বাবাৰ ফটো, বিবিধ ষ্টিকাৰসমূহ ৰখা হৈছে। এয়া গোৱালপাৰা চহৰৰ নতুন বজাৰৰ দৃশ্য। প্ৰতি বছৰে বিশ্বকৰ্মা পূজাৰ প্ৰাক্ষণত চহৰখনৰ নতুন বজাৰত দেখিবলৈ পোৱা যায় বিভিন্ন ৰঙৰ ফুলৰ মালাৰ বিপণী। মঙলবাৰে ৰাতিপুৱাৰে পৰা ফুলৰ মালা কিনিবলৈ বজাৰত দেখিবলৈ পোৱা গ'ল গ্ৰাহকৰ ভিৰ। পূজাৰ আনন্দ উল্লাস উৎকণ্ঠা যেন হঠাৎ ম্লান পৰিল মহানগৰৰ আমিন গাঁৱত। পুৱাৰ বৰষুণে ব্যৱসায়ীৰ চকুৰ সন্মুখত তুলি ধৰিলে এখন গ্ৰাহকহীন বজাৰ। ধন লাভৰ আশাত চেঁচা পানী পৰা ব্যৱসায়ীৰ এতিয়া মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা। বেয়া হৈ গ'ল বছৰ। আমি আশা কৰিছিলো যে 2 পইচা পাম বুলি পূজাৰ মালা বিক্ৰী কৰি কেনে। এতিয়াতো যি বৰষুণ দিলে এতিয়াতো আমাৰ ঘৰ চলাই মুস্কিল হয়। বিশ্বকৰ্মাৰ আবাহনৰ বাবে এইদৰে এতিয়া টঙালি বান্ধিছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।